নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ দেশ আৰু ৰাজ্যৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে জানেনে যে আহিবলগীয়া সেন্সাস 2027 বা লোকপিয়লত এইবাৰ এটা ডাঙৰ ডিজিটেল পৰিৱৰ্তন হ'বলৈ গৈ আছে। প্ৰথমবাৰৰ বাবে চৰকাৰে মুকলি কৰিবলৈ ওলাইছে সেল্ফ এনুমাৰেশ্যন পৰ্টেল। ইয়াৰ জৰিয়তে আপুনি ঘৰত বহিয়েই নিজেই নিজৰ পৰিয়ালৰ লোকপিয়ল তথ্য অনলাইন যোগে দাখিল কৰিব পাৰিব। সেন্সাছত নিয়োজিত কৰ্মচাৰীসকলে ইতিমধ্যে সেল্ফ এনুমাৰেশ্যন সম্পৰ্কে সম্যক ধাৰণা লাভ কৰিছে। গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা শেহতীয়া চৰকাৰী নিৰ্দেশনা অনুসৰি সেন্সাছৰ সেল্ফ এনুমাৰেশ্যন অফিচিয়েল ৱেবছাইট se.census.gov.in ত কৰিব লাগিব আৰু সেল্ফ এনুমাৰেশ্যনৰ পৰ্টেল অহা 2 আগষ্ট 2026 তাৰিখৰ পৰা 16 আগষ্ট 2026 তাৰিখলৈকে সক্ৰিয় হৈ থাকিব। মনত ৰাখিব, আপোনালোকে এই নিৰ্দিষ্ট দিনকেইটাৰ ভিতৰতহে নিজৰ আৰু পৰিয়ালৰ তথ্য অনলাইন যোগে আপলোড কৰিব পাৰিব। সেন্সাছৰ সেল্ফ এনুমাৰেশ্যন সম্পৰ্কে ডিৰেক্টৰেট অফ সেন্সাছ অপাৰেশ্যনছ আছামৰ ফালৰ পৰা এক বিশেষ আৰু জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনা অনুযায়ী জিলা আয়ুক্তসকল, শিক্ষা বিষয়া, ইন্সপেক্টৰ অফ স্কুলছ আৰু বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে সজাগতা সৃষ্টি কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক সেন্সাছৰ সেল্ফ ইভালুৱেশ্যন সম্পৰ্কে ডিৰেক্টৰেট অফ সেন্সাছ অপাৰেশ্যনছ আছামৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। চৰকাৰী বিষয়া কৰ্মচাৰী আৰু সাধাৰণ ৰাইজক পৰ্টেল খোলাৰ প্ৰথম 5-6 দিনৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনোৱা হৈছে, যাতে অন্তিম মুহূৰ্তৰ অনলাইন ভিৰ পৰিহাৰ কৰিব পৰা যায়। চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলৰ আগতীয়া অংশগ্ৰহণে সাধাৰণ ৰাইজৰ বাবে এক যোগাত্মক উদাহৰণ দাঙি ধৰিব আৰু সমগ্ৰ জিলাখনতে স্বয়ংক্ৰিয় গণনাৰ ব্যাপক গ্ৰহণযোগ্যতা বৃদ্ধি কৰাত যথেষ্ট বৰঙণি যোগাব বুলি ইয়াতে কোৱা হৈছে। গতিকে পলম নকৰিব, 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত se.census.gov.in ৱেবছাইটত গৈ এই ডিজিটেল লোকপিয়ল প্ৰক্ৰিয়াত ভাগ লওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু অন্য সকলোৰে সুবিধাৰ্থে ইয়াক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই সম্বন্ধীয় নতুন আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।